এই নাৰিকল তেলটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। ঠাণ্ডাৰ দিনত অকণমান নাৰিকল তেল ল'ব আৰু ৰাতিপুৱা গা ধোৱাৰ পাছত আজি মই দেখুৱাৰ দৰে যদি আপোনালোকে নাৰিকল তেল লগায় তেতিয়াহ'লে আপোনালোকৰ স্কিনখন খুব সোনকালে উজ্জ্বল হ'ব, গ্লোয়িং হ'ব, আপোনালোকৰ স্কিনখন মিহি হ'ব, বগা হ'ব। এই নাৰিকল তেলেৰে আজি আপোনালোকক খুব ধুনীয়া এটা ভিটামিন চি যুক্ত বডি অইল বনাই দেখুৱাম। যিটো বডি অইল বজাৰত কিনিবলৈ গ'লে আপোনালোকে বহুত বেছি পইচা দি কিনিব লাগিব। ভিটামিন চিটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। ভিটামিন চি যুক্ত বডি অইল যদি আপোনালোকে বজাৰত কিনিবলৈ যায় তেতিয়াহ'লে আপোনালোকৰ বহুত পইচাই খৰচ কৰিব লাগিব। কিন্তু আজি মই আপোনালোকক পইচা খৰচ নকৰাকৈ ভিটামিন চি যুক্ত বডি অইল কেনেকৈ আপোনালোকে ঘৰতে তৈয়াৰ কৰি ল'ব পাৰি তাকে মই আজি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ খুব বঢ়িয়া এটা বডি অইল লৈ আহিছোঁ, যিটো বডি অইল আপোনালোকৰ স্কিনৰ কাৰণে বহুত ভাল হ'ব। ঠাণ্ডা দিন, গৰম দিন সকলোতে এই বডি অইলটো আপোনালোকে লগাব পাৰিব আৰু আপোনালোকৰ গোটেই শৰীৰৰ স্কিনখন গ্লোয়িং কৰি ৰাখিব পাৰিব, উজ্জ্বল কৰি ৰাখিব পাৰিব, য়ং কৰি ৰাখিব পাৰিব, আপোনালোকৰ স্কিনখন কোমল কৰি ৰাখিব পাৰিব। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে খুব বঢ়িয়া এটা বডি অইল আপোনালোকে আজি পাব। সেই বডি অইলটো আপোনালোকে আপোনালোকৰ ঘৰৰ সৰু ডাঙৰ ল'ৰা ছোৱালী সকলোৱে লগাব পাৰিব। এই ভিটামিন চি যুক্ত বডি অইলটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে আহক আৰু মোৰ অসমীয়া হাউচৱাইফ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি লওক। ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনৰ তলতে ছাবস্ক্ৰাইব বটন এটা থাকিব, সেইটো টিপি দিব। ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ যাব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। আপোনালোক সকলোৱে লগাব পৰাকৈ এই ভিটামিন চি যুক্ত বডি অইলটো এতিয়া মই আপোনালোকক তৈয়াৰ কৰি দেখুৱাম। তেতিয়াহ'লে ব'লক কি বস্তুৱে মই এই বডি অইলটো বনাওঁ চাওঁ ব'লক। নাৰিকল তেলৰ ভিটামিন চি যুক্ত বডি অইলটো বনাবলৈ আমাক লাগিব কমলা, আৰু এই কমলাটোৰ বাকলিটো লাগিব। তাৰ কাৰণে মই দুটা কমলা ল'লোঁ, এই দুটা, আৰু এই দুটা কমলা মই এতিয়া বাকলিটো গুচাই ল'ম। বৰ্তমান শীতকাল, এই শীতকালত কমলা প্ৰচুৰ পৰিমাণে পোৱা যায়। কমলা খাই আপোনালোকে বাকলিটো পেলাই দিব নালাগে, কাৰণ এই কমলাৰ বাকলিত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে আৰু এই ভিটামিন চিটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ ভাল হয়, স্কিনখন ব্ৰাইট কৰিবলৈ ভাল হয়, স্কিনখনৰ এণ্টি এজিঙৰো কাম কৰে, স্কিনখনৰ ছানবাৰ্ণো দূৰ কৰে। এতিয়া কথা হ'ল, নাৰিকল তেলৰ লগত এই কমলা বাকলিটো আমি কেনেকৈ ইউজ কৰিব পাৰোঁ। কমলাৰ বাকলিটো গুচাই লোৱাৰ পাছত মই কমলাৰ বাকলিৰ ভিতৰৰ ফালে যে যিটো বগা অংশ থাকে সেইটো এখন চুৰিয়ে গুচাই লৈছোঁ। সেই অংশটো আপোনালোকে গুচাই পেলাই চাফা কৰি ল'ব লাগিব, কাৰণ সেই বগা অংশবোৰ আমাৰ স্কিনৰ কাৰণে ভাল নহ'ব। যিটো ওপৰৰ বাকলি, সেই বাকলিটোহে আমাৰ প্ৰয়োজন হ'ব। এতিয়া মই বাকলিকেইটা গোটেইখিনি চাফা কৰি ল'লোঁ। চাফা কৰি লোৱাৰ পাছত এতিয়া মই বাকলিকেইটা হাতেৰে এয়া টুকুৰা কৰি এটা মিক্সাৰ জাৰত ভৰাই লৈছোঁ। এই কমলাৰ বাকলিখিনি এতিয়া মই এক টোপাও পানী নিদিয়াকৈ মিক্সাৰ জাৰটোত পিচি ল'ম। আপোনালোকেও তেনেদৰে পিচিব, এটোপাও পানী নিদিব। এটোপাও যাতে পানী নপৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। আৰু যদি এই তেলটো বনাওঁতে এক টোপালো পানী পৰে তেতিয়াহ'লে আমাৰ যিটো ভিটামিন চি যুক্ত বডি অইল বনাম সেই অইলটো একেবাৰে সোনকালে বেয়া হৈ যাব। সেইকাৰণে এই তেলটো বনাওঁতে এইটো কথা লক্ষ্য ৰাখিবই যাতে পানী নপৰে। এতিয়া মোৰ এইখিনি পিচি লোৱা হৈ গ'ল। এটা মই বাতি পাতি লৈছোঁ। এতিয়া মই আৰম্ভ কৰিম এই ভিটামিন চি যুক্ত বডি অইলটো বনাবলৈ। তাৰ কাৰণে মই এই বাতিটোতে এই গোটেইখিনি পিচি লোৱা কমলাৰ বাকলিখিনি দি লৈছোঁ। এয়া দি লোৱাৰ পাছত এতিয়া মই ইয়াতে কেইবিধমান বস্তু মিক্স কৰি এই তেলটো বনাম। প্ৰথমতে লাগিব আমাক নাৰিকল তেল। এইটো মই নাৰিকল তেল আনিছোঁ। এতিয়া এই কমলাৰ বাকলি গুড়াখিনিত মই নাৰিকল তেল মিক্স কৰিম। নাৰিকল তেলটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। এতিয়া আমাক নাৰিকল তেল লাগিব 3 পৰা 4 চামুচ। এতিয়া মই এয়া নাৰিকল তেল দিম আৰু নাৰিকল তেলৰ লগত আৰু কেইবিধমান বস্তু মিক্স কৰিম। এতিয়া আপোনালোকে দেখিলে মই এয়া 3 চামুচ নাৰিকল তেল দি ল'লোঁ। নাৰিকল তেলখিনি
এইখিনি দি লোৱাৰ পাছত আপোনালোকে গোটেইখিনি বস্তু এনেদৰে মিক্স কৰি ল'ব যাতে নাৰিকল তেলটো কমলাৰ বাকলিটোত খুব ধুনীয়াকৈ সোমাই যায়। আৰু এতিয়া মই আনিছোঁ এইটো অলিভ অইলো লাগিব আমাক 3 পৰা 4 চামুচ। নাৰিকল তেলটো আমাৰ সকলোৰে ঘৰত থাকে, সেইকাৰণে নাৰিকল তেলটো ল'ব পাৰিব, কিন্তু অলিভ অইলটো আমাৰ সকলোৰে ঘৰত নাথাকে। যদি আপোনালোকৰ কাৰোবাৰ ঘৰত এই অলিভ অইলটো নাই তেতিয়াহ'লে আপোনালোকে অলিভ অইলটো নিদিলেও হ'ব, অকল নাৰিকল তেল দিও আপোনালোকে এই ভিটামিন চি যুক্ত বডি অইলটো বনাব পাৰিব। ইয়াৰ পাছত আমাক লাগিব ভিটামিন ই কেপচুল। এয়া মই ভিটামিন ই কেপচুল আনিছোঁ আৰু ইয়াৰ পৰা মই এতিয়া 2টা ভিটামিন ই কেপচুল উলিয়াই ল'ম। মই যিটো জোখত বনাইছোঁ 2টা ভিটামিন ই কেপচুল হ'লে হৈ যাব। এতিয়া মই ভিটামিন ই কেপচুল এই 2টা ইয়াতে দি দিছোঁ। এয়া মই এই বডি অইলটো মাত্ৰ 7 দিনৰ কাৰণে বনাইছোঁ, আপোনালোকে যদি মন কৰে 15 দিনমানৰ কাৰণেও বনাই ল'ব পাৰে। এতিয়া মই এয়া 2টা ভিটামিন ই কেপচুল ইয়াতে দি পেলাই এয়া মিক্স কৰি লৈছোঁ। ভিটামিন ই কেপচুল দিয়াৰ পাছত খুব ধুনীয়াকৈ মিক্স কৰিব। মিক্স কৰি পেলাই এইখিনি এতিয়া আমি ৰ'দাব লাগিব। একেদিনাই আপোনালোকে এই অইলটো তৈয়াৰ কৰিব নোৱাৰিব। এই অইলটো তৈয়াৰ কৰিবলৈ আমাক 4টা দিনৰ সময় লাগিব। সেইকাৰণে এতিয়া আমি এইখিনি ৰ'দাই থাকিব লাগিব 4 দিন। 4 দিন এনেকৈ আপোনালোকে ৰ'দত দিব লাগিব ঢাকি পেলাই। মই এতিয়া ঢাকি লৈছোঁ, ঢাকি পেলাই এতিয়া মই এইটো ৰ'দত দিমগৈ। এনেদৰে মই 4 দিন এয়া ৰ'দত দিছোঁ। এয়া মই ৰ'দাই আছোঁ ছটৰ ওপৰত, আৰু আপোনালোকেও এইটো বনাই পেলাই ৰ'দাব লাগিব। যেতিয়া ৰ'দাব আপোনালোকে ওপৰত এখন ঢাকনি দি পেলাই ৰ'দাব। এয়া মই এনেদৰে এদিন দুদিনকৈ 4 দিন ৰ'দালোঁ। ৰ'দাই হোৱাৰ পাছত এয়া দেখিছে অকণমান শুকোৱা নিচিনা হ'ব আৰু টেপটেপীয়া হোৱা নিচিনা হ'ব, তেলটো ধুনীয়াকৈ ওপৰলৈ ওলাই অহা নিচিনা হ'ব। আৰু এতিয়া মোৰ এয়া ৰ'দাই হৈ গ'ল। ৰ'দাই হৈ যোৱাৰ পাছত 4 দিনৰ পাছত এতিয়া মই এইখিনি চেকিবৰ কাৰণে এটা বাতি লৈছোঁ আৰু এখন চেকনিও পাতি লৈছোঁ। এতিয়া মই এই চেকনিখনতে এইখিনি দি দিম। দিয়াৰ পাছত মই ইয়াৰ পৰা যিটো তেল ওলাব সেই তেলটো উলিয়াই ল'ম। এই তেলটোৱে হ'ল আমাৰ খুব বঢ়িয়া ভিটামিন চি যুক্ত তেল হ'ব আৰু এই তেলটো স্কিনত লগোৱা বহুত ভাল হ'ব। আৰু এই তেলটো উলিওৱাৰ পাছত ইয়াতে মই আৰু এটা খুব ভাল বস্তু মিক্স কৰি ল'ম। সেইটো কি বস্তু মিক্স কৰোঁ আপোনালোকক তেলটো উলিওৱাৰ পাছত দেখুৱাই আছোঁ। এতিয়া এয়া তেলটো ওলাইছে আৰু তেলটো আপোনালোকে মন কৰিছেনে ইয়াৰ কালাৰটো কিমান সুন্দৰ। এইটো এটা নেচাৰেল কালাৰ, ইয়াত কোনো আৰ্টিফিচিয়েল কালাৰ মিক্স কৰা নাই। এইটো যিটো কমলাৰ বাকলিৰ কালাৰটো, সেই কমলাৰ বাকলিৰ কালাৰটোৱে তেলৰ লগত মিক্স হৈ গৈ পেলাই ওলাইছে। ই এটা খুব ধুনীয়া ভিটামিন চি যুক্ত অইল হৈ গ'ল। এতিয়া মই আনিছোঁ এটা গ্লিচাৰিন, আৰু এই গ্লিচাৰিনটোৱে মই একেবাৰে শেষত 2-3 টোপালমান মিক্স কৰি লৈছোঁ এই তেলটোৰ লগত, কাৰণ এতিয়া ঠাণ্ডা দিন, স্কিনখনৰ ড্ৰাইনেছ সমস্যা দূৰ কৰিব গ্লিচাৰিনে আৰু স্কিনখন ধুনীয়াকৈ মইশ্চাৰাইজ কৰি ৰাখিব। এতিয়া এইটো খুব ধুনীয়া এটা ভিটামিন চি যুক্ত বডি অইল তৈয়াৰ হৈ গৈছে। আপোনালোকে দেখিছে কেনেধৰণে বনালোঁ, সম্পূৰ্ণ নেচাৰেল পদ্ধতিৰে বনাইছোঁ। আপোনালোকে এই তেলটো অকণমান হাততে লৈ এনেদৰে মাছাজ কৰি কৰি লগাব, আৰু কেইদিনমান লগোৱাৰ পাছত আপোনালোকৰ স্কিনখন দেখিব খুব সুন্দৰ এটা গ্ল' আহিছে। এই বডি অইলটো যিটো সুগন্ধটোতে আপোনালোকৰ লগাবলৈ মন গৈ থাকিব। বহুত ধুনীয়া এটা সুগন্ধ ওলায় এই তেলটোৰ পৰা। এতিয়া তৈয়াৰ হৈ গ'ল এইটো ভিটামিন ই যুক্ত বডি অইল। আপোনালোকক মই এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ, এইটো যেতিয়া আপোনালোকে ৰ'দাব তেতিয়া এদিনত 2 ঘণ্টাকৈ ৰ'দাব। আৰু এই বডি অইলটো আপোনালোকে মুখত কেনেকৈ লগাব লাগে ভিডিঅ'টো পিছলৈ আপোনালোকক দেখুৱাই আছোঁ। এই ভিটামিন চি বডি অইলটো কেনেকৈ তৈয়াৰ কৰিলোঁ আপোনালোকে সকলোৱে দেখিলে, আপোনালোকেও তৈয়াৰ কৰি ল'ব। কমলাৰ বাকলিটোত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে আৰু এই ভিটামিন চিটো আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয়। স্কিনখন ভালকৈ ৰাখিবলৈ ভিটামিন চিয়ে বহুত বেছিকৈ অৰিহণা যোগায়। এই বডি অইলটো বনাওঁতে আপোনালোকৰ 5 টকা মানহে খৰচ হ'ব, গতিকে 5 টকাতে আপোনালোকে খুব দামী এটা ভিটামিন চি যুক্ত বডি অইল বনাব পাৰিব। বজাৰত যদি এই ভিটামিন চি যুক্ত বডি অইলটো কিনিবলৈ যায় তেতিয়াহ'লে আপোনালোকে 1000 টকা খৰচ কৰিব লাগিব। এই 1000 টকা খৰচ নকৰাকৈ আপোনালোকে এইটো ঘৰতে বনাই লওক, আৰু আপোনালোকৰ ঘৰত বনোৱাটো সম্পূৰ্ণ নেচাৰেল হ'ব। ইয়াত কোনো কেমিকেল নাই আৰু আমাৰ স্কিনখনৰ ক্ষতিও নহয়। এই তেলটো আপোনালোকে এটা চিচাৰ বটলত ষ্ট'ৰ কৰি থ'ব। এতিয়া মই আপোনালোকক কেনেকৈ লগাব লাগে সেইটো দেখুৱাওঁ। ৰাতিপুৱা গা ধোৱাৰ পাছতে আপোনালোকে এই তেলটো অকণমান ল'ব, এনেকৈ হাতে ভৰিয়ে সকলোতে লগাব আৰু মুখত আপোনালোকে লগাই পেলাই 2 মিনিট মাছাজ কৰিব। মাছাজ কৰি কৰি আপোনালোকে এই তেলটো লগাব। এতিয়া এই তেলটো মই অকণমান লৈ লৈছোঁ। লোৱাৰ পাছত
আঙুলিকেইটাত অকণ লগাই লৈছোঁ লগাই মুখখনত লগাই আৰু ইয়াৰ যে যিটো সুগন্ধ অতিপাত ধুনীয়া ইয়াত কোনো কেমিকেল নাথাকে একদম নেচাৰেল এটা সেন্ট পাব যিটো সেন্ট আমি সকলোৱে ভাল পাওঁ এনেকৈ আপোনালোকে ৰাতিপুৱা গা ধোৱাৰ পাছত মুখখনত লগালে আপোনালোকে দিনটোৰ কাৰণে মুখত একো ক্ৰীম লোচন একো লগাব নালাগে আঙুলিৰ সহায়ত খুব লাহে লাহে আঙুলিকেইটা অকণমান সাৰ্কুল মোচনত অকণমান আপাৰ ডাইৰেকশ্যনত আপোনালোকে লাহে লাহে স্কিনখন মাসাজ কৰি দিব মাসাজ কৰি কৰি এই অইলটো আপোনালোকে লগাব 7 দিন আপোনালোকে লগাই চাওক 7 দিনৰ পাছত আপোনালোকে দেখিব আপোনালোকৰ স্কিনখনত খুব বঢ়িয়া এটা গ্লো আহিছে আপোনালোকৰ স্কিনখন লাহে লাহে কোমল হ'বলৈ ধৰিছে উজ্জ্বল হ'বলৈ ধৰিছে এনেকৈ আপোনালোকে ৰেগুলাৰ যদি ব্যৱহাৰ কৰি থাকে তেতিয়া হলে আপোনালোকৰ স্কিনখনত বয়সৰ বলি ৰেখা বয়সৰ চাপ সোনকালে নাহিব স্কিনখন উজ্জ্বল হ'ব গ্লোইং হ'ব সফট হৈ থাকিব আৰু আপোনালোকৰ স্কিনখন টাইট হৈ থাকিব এতিয়া আপোনালোকে দেখিলে যে ভিটামিন সি যুক্ত বডি অইল আমি কেনেকৈ ঘৰতে বনাব পাৰো আপোনালোকে বুজি পালে আপোনালোকে এটো বনাব আৰু আপোনালোকৰ নিজৰ স্কিনত লগাই ইয়াৰ পৰা এটা ভাল ৰিজাল্ট পাব পাৰিব আজিৰ ভিডিওটো ইমানেই আছিল যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে আপোনালোকৰ স্কিনৰ কাৰণে উপযোগী বুলি ভাবিছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি লব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো